নিহাৰিকা তাৰ আমাৰ মৰমৰ নাম আছিল বুটু। আমি নিহাৰিকা বুলি ক'লে কেতিয়াবা পাহৰি যাওঁ, কোনোবাই সুধিলে নামটো আমি নিহাৰিকা বুলি ক'লে পাহৰি যাওঁ। গতিকে আমি বুটু বুলিলে পটককৈ চিনি পাওঁ, তেনেকুৱা আমাৰ অন্তৰত তেনেকুৱা আছিল। তেওঁৰ জন্মদিনাৰ পৰা তেওঁ হয়তো LP স্কুলৰ কথাখিনি ইমানখিনি আমি গম পোৱা নাছিলোঁ। কাৰ্যক্ৰমে LP স্কুলৰ পৰা ওলাই গ'ল, তাৰপিছত তেওঁ পঢ়া শুনা আমি ইতিমধ্যে বৰ কাষ নাচাপিলেও খবৰ খাতি লওঁ যে পঢ়াত ইমান এটা বেয়া নহয়। আৰু তেওঁক কথা এটা আমাৰ মনলৈ আহিছে এতিয়া, তেওঁ নিজৰ পাঠ্যক্ৰমৰ উপৰিও মহৎ লোকৰ বাণী লিখনি বা গল্প বন্ধা যিমানখিনি আছে সিমানখিনি তেওঁ তাৰ লগতে পঢ়ি যাবলৈ চেষ্টা কৰিছিল আৰু সেই লগতে পঢ়ি গৈছিল। ভাবোঁ সেইখিনিও তেওঁক যথেষ্টখিনি সহায় কৰিলে। তাৰপিছত পৰ্যায়ক্ৰমত তেওঁক বিশেষকৈ আমি ধন্যবাদ দিব লাগিব। তেওঁ এটি মানে যিটো ধৈৰ্যৰ বান্ধটো যথেষ্ট আছে বুলি আমি অনুভৱ কৰোঁ। আৰু সেয়েহে আমি শেষত যেতিয়া তেওঁ কেইবছৰো বহুত কষ্ট কৰি তেওঁ এই ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত যেতিয়া ৰিজাল্টটো ওলালে সেইদিনা আমি বহুত মানে অন্তৰত মানে আনন্দ পাইছোঁ আৰু ভাবিছোঁ যে আমি তেনে এটা সৰু পুখুৰীত যেনেকৈ এপাহ পদুম মানে বোকাটো ফুলে, ঠিক তেনেকৈ আমি অনুভৱ কৰিছোঁ যে তেওঁ আমাৰ ইয়াত এপাহ পদুম ফুলেই ফুলিলে। সেয়েহে